ক্লাছ 8 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই আজি আৰু এটা নতুন এটা ভিডিঅ' লৈ আহিলোঁ যেটো ভিডিঅ'ত মই প্ৰথম ভিডিঅ'টোত মই কেইটামান সায়েন্সৰ এক নম্বৰ পাৰ্টৰ কেইটামান উত্তৰ লিখি দিছোঁ আজি দ্বিতীয়খন ভিডিঅ' লৈ আহিলোঁ যেটো ভিডিঅ'ত আছে শস্য উৎপাদন আৰু ব্যৱস্থাপনা ক্ৰপ প্ৰডাকশন এণ্ড মেনেজমেন্ট তোমালোকে এইটো সায়েন্সৰ আটাইতকৈ সহজ চেপ্টাৰ এটো তোমালোকে ভালকে পঢ়িবা মই একটা কালি লিখি দিছো যোৱাকালি আগৰ ভিডিঅ'টোত খাৰিফ শস্য কাক বোলে খাৰিফ শস্য দুটা উদাহৰণ দিয়া মই লিখি দিছিলো আৰু ৰবি শস্য কাক বোলে ৰবি শস্য দুটা উদাহৰণ দিয়া লিখি দিছিলো তোমালোকে ভালকে পঢ়িবা মই উত্তৰ কেইটা লিখি দিছো আগতে এইকেইটা তোমালোকে ভালকে পঢ়িবা আৰু তোমালোকে ভালকৈ পঢ়িবা এইকেইটা আৰু এটা কোৱেশ্চন আছে ইয়াত আহিব যে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্য কি এইটো তোমালোকে ঘৰত মুখস্থ কৰি লবা ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্য কিটা মুখস্থ কৰি লবা নাইবা এনেকৈ আহিব পাৰে ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত প্ৰভেদসমূহ কি কি এইবিলাক হৈছে প্ৰভেদ নাইবা পাৰ্থক্য বুলি কোৱা হয় এইকেইটা লিখি লবা লিখিলেই হ'ব একেই কথা তোমালোকে মুখস্থ কৰি লবা আৰু এটা আছে কি জৈৱিক সাৰৰ সুবিধাসমূহ কি কি আমি জৈৱিক সাৰৰ পৰা কি কি সুবিধা লাভ কৰো কি সুবিধা হয় সেইকেইটা তোমালোকে এই কাৰণকেইটা তোমালোকে মুখস্থ কৰি লবা মুখস্থ কৰিলে হৈ যাব এইকেইটা তোমালোকে মুখস্থ কৰি লবা আৰু এটা আছে কি জলসিঞ্চন মানে কি পানী আমি কৰকৰ পৰা পাও পানীৰ হেবিলাক এই ছবিত দেখা পাইছা তোমালোকে এইবিলাক হৈছে পানীৰ উৎস এইবিলাক হৈছে পানীৰ উৎস পানী মানে উৎস মানে পানী কৰ পৰা পোৱা যায় উৎস এইবিলাক পানীৰ উৎস তোমালোকে ছবিত দেখাই পাইছা এইবিলাক হৈছে পানীৰ উৎস এইবিলাক পানীৰ উৎস আৰু এটা হৈছে কি মই আজি তোমালোকক অনুশীলনীৰ উত্তৰ কেইটা মই কৰি দি আছো যে অনুশীলনী 1ৰ কৰি দি আছো তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ইয়াত কি আছে উপংগী পানী শস্য পোষক দ্ৰব্য চহুৱা এতিয়া 1 নম্বৰ কোৱেশ্চনত আছে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক কি বুলি কোৱা হয় আমি জানো শস্য বুলি কোৱা হয় তাক কি বুলি কোৱা হয় শস্য বুলি কোৱা হয় এটা হল তোমালোকে শস্য পাই গলা শস্য হৈ গল এতিয়া 2 নম্বৰত আছে শস্য হিচাৰ আগতে কি হৈছে হিচাৰ আগতে মাটিৰ দ্বাৰা কি কৰিব লাগে চহুৱা হয় এতিয়া 3 নম্বৰ কোৱেশ্চনত আছে নষ্ট হোৱা বীজবোৰ পানীত কি হৈ থাকে উপংগী থাকে উপংগী থাকে 2 নম্বৰত শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা কি পাও পোষক দ্ৰব্য পাও আৰু কি লাগে পানীৰ প্ৰয়োজন হয় এই দুটা চাৰিটা হৈ গল তোমালোকৰ এতিয়া আছে কি এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা মিলাব লাগে তোমালোকে মই এনেকৈ মিলাই দিছো চোৱা মই এনেকৈ মিলাই দিছো যে খাৰিফ শস্যৰ লগত কি হৈছে ধান আৰু জব এইটো হৈছে খাৰিফ শস্য আৰু হৈছে কি ৰবি শস্যৰ লগত কি হৈছে গেহু বুট মটৰ মাহ এইবিলাক হৈছে আমাৰ কি ৰবি শস্য ৰাসায়নিক সাৰ ইউৰিয়া আৰু সুপাৰ ফসফেট এইটো হৈছে আমাৰ ৰাসায়নিক সাৰ 4 নম্বৰত আছে জৈৱিক সাৰ কৰ পৰা পাও জৈৱিক সাৰ হৈছে কি প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য এইবিলাকক কি বুলি কোৱা হয় জৈৱিক সাৰ বুলি কোৱা হয় তোমালোকে এনেকৈ পৰীক্ষাত লিখিবা এনেকৈ মিলাই লবা আমি এনেকৈ মিলাব নালাগে আমি যেনেকৈ লিখিছো ঠিক তেনেকৈ মিলাই লবা এতিয়া 3 নম্বৰত কৈছে কি যে প্ৰত্যেককে দুটাকৈ উদাহৰণ দিয়া দিব লাগে খাৰিফ শস্য আৰু ৰবি শস্য মই এটা লিখি দিছো তোমালোকক যে প্ৰত্যেককে দুটাকৈ উদাহৰণ দিয়া খাৰিফ শস্য মাকৈ আৰু এটা হৈছে কি ধান খাৰিফ শস্য 2 নম্বৰত কি আছে ৰবি শস্য গেহু আৰু মটৰ মাহ এইকেইটা হৈছে কি আমাৰ ৰবি শস্য এতিয়া আৰু তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা মাটি চহুৱা বীজ সিঁচা বনবাত নিৰুৱা মৰণা মৰা এইকেইটা মই এইকেইটা লিখি দিছো তোমালোকক একেবাৰে ইজিকে মাটি চহুৱা মই লিখি দিছো মাটি চহুৱাৰ বিষয়ে মই লিখি দিছো যে মাটি চহুৱা হৈছে কৃষি কাৰ্যৰ প্ৰথম কাজ যে মাটি চহুৱাৰ কাৰণে কি হয় মাটি চহুৱা হৈছে কৃষি কাৰ্যৰ প্ৰথম কাজ মাটি চহুৱাৰ প্ৰধান কাম হল মাটি ঢিলা কৰা মাটি চহুৱাৰ প্ৰধান কাম কি হৈছে যে মাটি কি কৰিব লাগে ঢিলা কৰিব লাগে মাটি ঢিলা কৰিলে শস্যৰ শিপা ভালদৰে বিয়পাত সহায় কৰে মাটি যদি ঢিলা কৰা হয় তেনেহলে কি হয়
শস্যৰ শিপাবোৰ কি হয় ভালদৰে বিয়পাব পাৰে এইখিনি লিখিলে তোমালোকৰ হৈ যাব যেহেতু নিজৰ ভাষা লিখি দিছে বেছি চুটিকৈ লিখি দিছে তোমালোকে চুটিকৈ লিখিবা আৰু বীজ সিঁচা হৈছে কি বীজ সিঁচাৰ আগতে কৃষকে কি কৰিব লাগে ভালদৰে বীজবোৰ নিৰীক্ষণ কৰি ল'ব লাগে যাতে বীজবোৰ নষ্ট নহয় তেনেকুৱা বীজ সিঁচিব লাগে এজন কৃষকে যেতিয়া বীজ সিঁচা হয় তেতিয়া কি কৰিব লাগে বীজখিনি সিঁচাৰ আগতে কি কৰিব লাগে সেইটো ভালদৰে নিৰীক্ষণ কৰি বীজবিলাক খেতিত ব্যৱহাৰ কৰিব লাগে তেনেহ'লে খেতিটো ভাল হ'ব বৰ্তমান আধুনিক যুগ বৰ্তমান কি যুগ বুলি কয় আধুনিক যুগ বুলি কোৱা হয় সেইভাৱে বীজ সিঁচিবলৈ আধুনিক যন্ত্ৰৰ ব্যৱহাৰ কৰা হয় বীজবোৰ যাতে সমান দূৰত পৰে এইখিনি লিখিলে হৈ যাব তোমালোকৰ এইখিনি লিখিলে বেছি লিখিব নালাগে এইখিনি মই ঠিক যেনেকৈ লিখি দিছোঁ ঠিক তেনেকৈ তোমালোকে লিখিবা কি কৈছে বীজ সিঁচাৰ আগতে কৃষকে ভালদৰে বীজবোৰ নিৰীক্ষণ কৰি ল'ব লাগে যাতে বীজবোৰ নষ্ট নহয় তেনেকুৱা বীজ সিঁচিব লাগে বৰ্তমান আধুনিক যুগ সেইভাৱে বীজ সিঁচিবলৈ আধুনিক যন্ত্ৰৰ ব্যৱহাৰ কৰা হয় বীজবোৰ সমান দূৰত্ব পৰে এতিয়া চি নম্বৰত আছে বনবাত নিৰুৱা চি নম্বৰত কি আছে বনবাত নিৰুৱা কৃষি কাৰ্যৰ প্ৰধান কাম হ'ল মাটিডৰাত থকা ঘাঁহ বনবোৰ নিৰুৱা কাম কৰা তাৰ পিছত কৃষি কৰিবলৈ বীজ সিঁচিব লাগে কি কৈছে বনবাত নিৰুৱা কৃষি কাৰ্যৰ প্ৰধান কাম হ'ল কি মাটিডৰাত থকা ঘাঁহ বনবোৰ নিৰুৱা কাম কৰা তাৰ পিছত কৃষি কৰিবলৈ বীজ সিঁচিব লাগে এইখিনি লিখিলেই হ'ব চুটিকৈ লিখিছোঁ মই ঠিক তোমালোকে নিজৰ ভাষাত এইখিনি লিখিলেই হ'ল আৰু ডি নম্বৰত আছে কি মৰণা মৰা কাক কয় মৰণা মৰা বুলিলে আমি গা গছৰ বা বাকলিৰ পৰা পৃথক হোৱা কৰা কাৰ্যকে মৰণা মৰা বুলি কওঁ মৰণা মৰা কাক কয় যে মৰণা মৰা এইটোকে কয় যে গা গছৰ পৰা নাইবা বাকলিৰ পৰা পৃথক কৰা কাৰ্যকে কি বুলি কোৱা হয় মৰণা মৰা বুলি কোৱা হয় তোমালোকে ঠিক মই যেনেকৈ লিখি দিছোঁ তোমালোকে এইখিনি লিখিলেই হৈ যাব বেছি লিখিব নালাগে এইখিনি লিখিবা তোমালোকে আৰু পৰৱৰ্তী ভিডিঅ'ত মই সেইকেইটা তোমালোকে 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ কেইটা মই কৰি দিম আৰু এইটো তোমালোকে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰৰ উৎপাদন ক্ৰম তালিকা পোৱা যায় 10 নম্বৰটো মই খুব ধুনীয়াকৈ তোমালোকক কৰি দিম তোমালোকে সেই ভিডিঅ' কেইটাত চাব পাৰিবা